বাংলাদেশৰ জামাতীয়ে অসম দখল কৰিব বিচৰা যি হুংকাৰ দিছে আমচুৰ ফলৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকক চৰম সকিনি প্ৰদান কৰিছোঁ। এই ধৰণৰ দিবা স্বপ্ন কেতিয়াও দেখিব নালাগে আৰু এই ধৰণৰ দিবা স্বপ্ন কেতিয়াও বাস্তৱ নহয়। অসম দখল কৰাৰ দূৰৰে কথা বাংলাদেশৰ জনগণক নিৰাপত্তা প্ৰদান কৰক। অসম দখল কৰাটো দূৰৰে কথা বাংলাদেশত আজি সংখ্যালঘুসকল নিৰাপত্তাহীনতাত ভুগি আছে। বাংলাদেশৰ সংখ্যালঘুসকলক নিৰাপত্তা প্ৰদান কৰক আৰু বাংলাদেশৰ চৰকাৰক আহ্বান জনাইছোঁ এই ধৰণৰ মন্তব্য কৰা জামাতি দলক অতি সোনকালে তেওঁলোকে গ্ৰেপ্তাৰ কৰক। বাংলাদেশৰ আইন অনুযায়ী আজি অসম ভূমি কেতিয়াও বাংলাদেশৰ হ'ব নোৱাৰে। অসম ভূমি সদায় অসমৰে হয়, ভাৰতৰ হয়। গতিকে আমচুৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰক প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে। এই ধৰণৰ মন্তব্য কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বাংলাদেশৰ জামাতীয়ে অসম দখল কৰিব বিচৰা যি হুংকাৰ দিছে আমচুৰ ফলৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকক চৰম সকিনি প্ৰদান কৰিছোঁ। এই ধৰণৰ দিবা স্বপ্ন কেতিয়াও দেখিব নালাগে আৰু এই ধৰণৰ দিবা স্বপ্ন কেতিয়াও বাস্তৱ নহয়। অসম দখল কৰাৰ দূৰৰে কথা বাংলাদেশৰ জনগণক নিৰাপত্তা প্ৰদান কৰক। অসম দখল কৰাটো দূৰৰে কথা বাংলাদেশত আজি সংখ্যালঘুসকল নিৰাপত্তাহীনতাত ভুগি আছে। বাংলাদেশৰ সংখ্যালঘুসকলক নিৰাপত্তা প্ৰদান কৰক আৰু বাংলাদেশৰ চৰকাৰক আহ্বান জনাইছোঁ এই ধৰণৰ মন্তব্য কৰা জামাতি দলক অতি সোনকালে তেওঁলোকে গ্ৰেপ্তাৰ কৰক। বাংলাদেশৰ আইন অনুযায়ী আজি অসম ভূমি কেতিয়াও বাংলাদেশৰ হ'ব নোৱাৰে। অসম ভূমি সদায় অসমৰে হয়, ভাৰতৰ হয়। গতিকে আমচুৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰক প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে। এই ধৰণৰ মন্তব্য কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।